তেখেতক 10,000 টকাৰ মাননি দিয়া হৈছে, লগতে এখন মমেণ্টো আৰু এখন সম্বৰ্ধনা পত্ৰ, লগত এটি নাহৰৰ পুলি। খুব সুন্দৰ, ধন্যবাদ। এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাইছে, তেখেতক এখন চেলেং চাদৰ, এটি নাহৰ পুলি আৰু এখন মমেণ্টো আগবঢ়োৱা হৈছে। দিয়ক হাত চাপৰি এটা দিয়ক। তেখেতলৈ নগদ 10,000 টকা এটি উৎসাহৰ টোপোলা আগবঢ়োৱা হৈছে। এটি মমেণ্টো, এখন চেলেং চাদৰ, এটি নাহৰ পুলি আৰু নগদ ধনৰ টোপোলাৰে সম্বৰ্ধনা জনাব বিচৰা হৈছে। ধন্যবাদ। বৰা ডাঙৰীয়াই কৈ আছে এনেকে সেৱা কৰিব নালাগে, নিজকে বয়োজ্যেষ্ঠ নিচিনা লাগে বুলি কৈ আছে। সূৰ্যমণ্ডিত কাকি অঞ্চলটোৰ জিলাখনৰ নাম হোজাই, কাৰণ আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ 10খন জিলাৰ সেইটো পৰীক্ষাৰ ৰিজাল্টবোৰ ওলাইছে, পোহৰ মুখবোৰ যজ্ঞ কনষ্ট্ৰাকশ্যনে আজি কাকিত গোট খুৱাইছে। আৰু মই প্ৰথমবাৰৰ বাবে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যিকোনো অনুষ্ঠানৰ লগত আচলতে সংযুক্ত হৈছোঁ, কিন্তু মোৰে সৌভাগ্য এনেকুৱা এটা অনুষ্ঠানত সংযুক্ত হৈছোঁ য'ত গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অত্যন্ত প্ৰতিভাশালী মেধাশালী ছাত্ৰ ছাত্ৰীসকল আহিছে, যিসকল কাইলৈ আমাৰ ভৱিষ্যত হ'ব। আৰু আচলতে অসমত বহুত ব্যৱসায়ী আছে, অসমত বিভিন্ন নিজৰ কাৰণে ভবা মানুহ আছে। মই যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যজ্ঞজ্যোতি বৰাৰ লগতে আটাইলৈকে এই কাৰণেই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, বিশেষকৈ যে তেওঁলোকে ব্যৱসায়ৰ বাহিৰেও অসমৰ বাবে কিবা এটা ভাবে, অসমৰ ভৱিষ্যতৰ বাবে। কাৰণ আজিৰ এই অনুষ্ঠানটোত তেওঁলোকে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰে কৰিছে। এই প্ৰচেষ্টাটোৰে যদি তেওঁলোকে এই অনুষ্ঠানটো নকৰেও তেতিয়াও তেওঁলোকৰ একো নাযায়, কিন্তু এই যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলক মাতি আনি উৎসাহিত কৰিছে, কোনোবা এজন যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যি অনুদান আগবঢ়াইছে, সেই অনুদানে আচলতে এজন ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনত আমি সকলোৱে জানো এখন শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ কিমান বেছি অৰ্থৰ প্ৰয়োজন হয়। গতিকে আজি তেওঁলোকে যিটো মানে পুৰস্কাৰ দিছে, সেই পুৰস্কাৰে বহু ছাত্ৰ ছাত্ৰীক মানে সহায়টো কৰিবই, আৰু লগতে আৰু বহুতৰ বাবে উৎসাহ হ'ব, অনুপ্ৰেৰণা হ'ব যে আমিও এইটো কৰোঁ, আমি এইটো কৰিলে আমিও ইমানখিনি পাম। গতিকে খুব সুন্দৰ অনুষ্ঠান, অত্যন্ত পৰিশীলিত, খুব শৃংখলিত আৰু খুব ধুনীয়া এটা অনুষ্ঠান। অনুষ্ঠানটোতো ভাল লাগে। মানে চাওক, মই এটা কথা কওঁ যে বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰা মানুহক যেতিয়া তেনে মানুহে সমাজৰ কথা কিবা কৰিবলৈ আগবাঢ়ে, সেই আগবঢ়াৰ সময়ত যদি আমি জাতিটোৱে অকমান আগবঢ়াই বা উদ্যম বা অনুপ্ৰেৰণা নোযোগাও, মানে যজ্ঞজ্যোতি বৰাৰ কথা কৈছো, সেইখিনি আচলতে আমাৰ এইটো দায়িত্ব। কিন্তু লগতে আৰু এটা দায়িত্ব, আমাৰ মানুহে কি কৰে, কোনোবাই অকমান ভাল কৰিলে একেবাৰে বৰ বেছিকে প্ৰশংসা কৰে, আৰু অকমান কিবা এটা বিচ্যুতি হলেই একেবাৰে নমাই দিব বিচাৰে। আমাৰ আচলতে মই ভাবো সচেতন নাগৰিক হিচাপে সকলোবোৰ কথা আমি দৃষ্টি নিবদ্ধ ৰাখিব লাগে। ভাল কাম কৰিলে গঠনমূলকভাৱে তেওঁক উৎসাহ জনাব লাগে, আৰু কেতিয়াবা কিবা বিচ্যুতি হলে গঠনমূলকভাৱে সমালোচনা কৰি, কাৰণ কম বয়সীয়া মানুহ, কাম কৰা মানুহ, ভুল হ'ব পাৰে, আমাৰে নিজৰ কিমান ভুল হয়, গতিকে তেওঁক যাতে আমি সঠিক পথৰ সন্ধান দেখাব পাৰো, যাতে তেওঁ দলটোৰে সৈতে অসমৰ নতুন প্ৰজন্মক এই ধৰণে উৎসাহ যোগাই যাব পাৰে। মোৰ নিজে খুব ভাল লাগিল। নিজৰ নগাঁও বুলি ক'লে মই নগাঁও বুলিয়ে কৈছো, বৃহত্তৰ আহিলটো সদায় ভাল লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ঠাই নগাঁও, নহয় জানো? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।